ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে সক্ৰিয় অসাধু চক্ৰ মৃত ব্যক্তিৰ নামত ভুৱা নথিপত্ৰ প্ৰস্তুত কৰা অসাধু চক্ৰ উৎখাত কৰা হৈছে এই ঘটনাৰে জড়িত বুৰহান উদ্দিন আৰু ফৈজুৰ ৰহমান নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সদৰি কৰা অনুসৰি চলিত মাহত ফাৰুক আহমেদ নামৰ এজন ব্যক্তিৰ বাবে পাছপৰ্টৰ আবেদন কৰা হৈছিল কিন্তু আৰক্ষীৰ পুনৰীক্ষণৰ সময়ত পোহৰলৈ আহে ভয়ংকৰ তথ্য পাছপৰ্টৰ বাবে জমা দিয়া সকলো নথিপত্ৰ আছে এজন মৃত ব্যক্তিৰ নামতহে মৃত ফাৰুক আহমেদৰ নথিপত্ৰ ব্যৱহাৰ কৰি এটা বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ যোজা চলাইছিল অসাধু চক্ৰটোৱে এই তথ্য পোহৰলৈ অহাত অভিযান চলাই আৰক্ষীয়ে ধৃত দুইজনৰে পৰা আৰক্ষীয়ে জব্দ কৰিছে বহু সংখ্যক ভুৱা নথিপত্ৰ এই বছৰে জুলাই মাহত এজন ব্যক্তিয়ে পাছপোৰ্ট এপ্লাই কৰিছিল সো পাছপোৰ্ট এপ্লাই কৰোঁতে যিখিনি ভেৰিফিকেশ্যন হয় সো সেইখিনি ভেৰিফিকেশ্যন থানা লেভেলত কৰা হ'ল কিন্তু কৰোঁতে কিছু বিসংগতি আমি পালোঁ যে যিখিনি তেওঁলোকে ডকুমেণ্টছ দিছিলে সন্দেহ হ'ল যে ডকুমেণ্টছখিনি ভুৱা ডকুমেণ্টছ হয় ফৰ্জ ডকুমেণ্টছ হয় আৰু যেতিয়া আমি তদন্ত আৰম্ভ কৰিলোঁ গম পালোঁ যে হয় ব্যক্তিজনৰ নাম আছিলে ফাৰুক আহমেদ তেখেতৰ গোটেইখিনি ডকুমেণ্টছ ফৰ্জড হয় অলৰেডি মৃত্যু হোৱা এজন ব্যক্তিৰ নামত তেখেতে ডকুমেণ্টছ বনাই এটা ফেক আইডেণ্টিটি ক্ৰিয়েট কৰা হৈছিলে চ' এইখিনি আমি যেতিয়া গম পালোঁ তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি এই সংক্ৰান্তত দুজন ব্যক্তিক আমি এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ যোনে এই গোটেই ফেক ডকুমেণ্টছখিনি ক্ৰিয়েট কৰিছিলে আৰু এই ব্যক্তি দুজনে এজনৰ নাম হৈছে বুৰহান উদ্দিন তেখেতৰ বয়স 38 এৰাউণ্ড আৰু এজন হৈছে ফৈজুৰ ৰহমান তেখেতৰো সমবয়সীয়া হয় দুজন ব্যক্তি আৰু দুইজনে পাথাৰকান্দি থানাৰ অন্তৰ্গত হয় আৰু আমি আমাৰ অনুসন্ধান অব্যাহত ৰাখিছোঁ এই গোটেই প্ৰক্ৰিয়াটোত কোনোবা আৰু কোন মানুহ জড়িত আছে কোনোবা গভৰ্ণমেণ্ট অফিচিয়েলো ডাইৰেক্টলি বা ইনডাইৰেক্টলি থাকিব পাৰে নেকি এই গোটেইখিনি আমি তদন্ত কৰি আছোঁ আৰু আপোনালোকক সময়ত জনোৱা হ'ব